لئن لم ينته المنافقون والذين في قلوبهم مرض لئن لم ينته المنافقون والذين في قلوبهم مرض والمرجفون في المدينة لنغرينك بهم ثم لا يجاورونك فيها إلا قليلا যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত বেধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে নিশ্চয় আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম। ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশী ৰূপে অতি কম সময়হে থাকিব পাৰিব। ملعونين أينما ثقفوا أخذوا وقتلوا تقتيلا অভিশপ্ত হৈ সিহঁতক য'তে পোৱা যাব ততেই কৰায়ত্ব কৰা হ'ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ'ব। سنة الله في الذين خلوا من قبل ولن تجد لسنة الله تبديلا পূৰ্বে যিসকল অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ নীতি। তুমি কেতিয়াও আল্লাহৰ নীতিত কোনো পৰিৱৰ্তন নাপাবা। يسألك الناس عن الساعة قل إنما علمها عند الله وما يدريك لعل الساعة تكون قريبا মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। কিহে তোমাক জনাব সম্ভৱতঃ কিয়ামত অতি শীঘ্ৰেই হ'ব পাৰে। إن الله لعن الكافرين وأعد لهم سعيرا নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত জুই। خالدين فيها أبدا لا يجدون وليا ولا نصيرا তাত সিহঁতে স্থায়ী হ'ব আৰু সিহঁতে কোনো অভিভাৱকো নাপাব আৰু কোনো সহায়কাৰীও নাপাব। يوم تقلب وجوههم في النار يوم تقلب وجوههم في النار يقولون يا ليتنا أطعنا الله وأطعنا الرسولا যেতিয়া সিহঁতৰ মুখমণ্ডল জুইত উলট-পালট কৰা হ'ব সেইদিনা সিহঁতে ক'ব, হাই আমি যদি আল্লাহক মানিলোহেঁতেন আৰু ৰাসূলৰ আনুগত্য কৰিলোহেঁতেন। وقالوا ربنا إنا أطعنا سادتنا وكبراءنا فأضلونا السبيلا সিহঁতে আৰু ক'ব, হে আমাৰ প্ৰতিপালক আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকৰহে আনুগত্য কৰিছিলোঁ আৰু সিহঁতেই আমাক পথভ্ৰষ্ট কৰিছিল। ربنا آتهم ضعفين من العذاب ربنا آتهم ضعفين من العذاب والعنهم لعنا كبيرا হে আমাৰ প্ৰতিপালক তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া লগতে সিহঁতক মহা অভিসম্পদ দিয়া। يا أيها الذين آمنوا لا تكونوا كالذين آذوا موسى فبرأه الله مما قالوا وكان عند الله وجيها হে ইমানদাৰসকল মোচাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহবা। এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাবান। يا أيها الذين آمنوا اتقوا الله وقولوا قولا سديدا হে ইমানদাৰসকল তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা। يصلح لكم أعمالكم ويغفر لكم ذنوبكم ومن يطع الله ورسوله فقد فاز فوزا عظيما তেতিয়াহে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰে তেওঁ নিশ্চয় মহা সফলতা অৰ্জন কৰিব। إنا عرضنا الأمانة على السماوات والأرض والجبال فأبين أن يحملنها وأشفقن منها وحملها الإنسان إنه كان ظلوما جهولا নিশ্চয় আমি আকাশসমূহ পৃথিৱী
আৰু পৰ্বতমালাৰ প্ৰতিও আমি এই আমানতৰ প্ৰস্তাৱ দিছিলোঁ, কিন্তু সিহঁতে এই দায়িত্বভাৰ বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল'বলৈ ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে। নিশ্চয় সি অত্যন্ত জানিম, অতি অজ্ঞ। ليعذب الله المنافقين والمنافقات والمشركين والمشركات ويتوب الله على المؤمنين والمؤمنات ويتوب الله على المؤمنين والمؤمنات وكان الله غفورا رحيما। যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী লগতে মুশ্ৰিক পুৰুষ আৰু মুশ্ৰিকা নাৰীক শাস্তি দিব পাৰে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰিব পাৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত। الحمد لله الذي له ما في السماوات وما في الأرض وله الحمد في الآخرة وهو الحكيم الخبير। সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেওঁই সেই সকলোবোৰৰ মালিক, আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত। يعلم ما يلج في الأرض وما يخرج منها وما ينزل من السماء وما يعرج فيها وهو الرحيم الغفور। তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল। وقال الذين كفروا لا تأتينا الساعة قل بلى وربي لتأتينكم عالم الغيب। আৰু কাফিৰসকলে কয়, আমাৰ ওচৰলৈ কিয়ামত নাহিব। কোৱা, নিশ্চয় আহিব। শপত মোৰ প্ৰতিপালকৰ, নিশ্চয় তোমালোকৰ ওচৰলৈ আহিব। لا يعزب عنه مثقال ذرة في السماوات ولا في الأرض ولا أصغر من ذلك ولا أكبر إلا في كتاب مبين। তেওঁ গায়ব সম্পৰ্কে সম্যক পৰিজ্ঞাত। আকাশসমূহ আৰু পৃথিৱীত অনুপৰিমাণ কোনো বস্তু অথবা তাতকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়। প্ৰতিটো বস্তুৱে সুস্পষ্ট কিতাপত লিপিবদ্ধ আছে। ليجزي الذين آمنوا وعملوا الصالحات أولئك لهم مغفرة ورزق كريم। যাতে তেওঁ সেই সকল লোকক প্ৰতিদান দিব পাৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা। والذين سعوا في آياتنا معاجزين أولئك لهم عذاب من رجز أليم। আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি। ويرى الذين أوتوا العلم الذي أنزل إليك من ربك هو الحق ويهدي إلى صراط العزيز الحميد। আৰু যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে জানে যে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য, আৰু এইখনে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ দেখুৱায়। وقال الذين كفروا هل ندلكم على رجل ينبئكم إذا مزقتم كل ممزق إنكم لفي خلق جديد। আৰু কাফিৰসকলে কয়, আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিমনে যিয়ে তোমালোকক সংবাদ দিব যে তোমালোকৰ শৰীৰ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব তেতিয়া তোমালোকক নিশ্চয় আকৌ নতুনকৈ সৃষ্টি কৰা হ'ব।
أفترى على الله كذبا أم به جنة بل الذين لا يؤمنون بالآخرة في العذاب والضلال البعيد সে আল্লাহৰ প্ৰতি মিছা উদ্ভাৱন কৰিলে নেকি নে তাৰ মাজত উন্মাদনা আছে বৰং যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে أفلم يروا إلى ما بين أيديهم وما خلفهم من السماء والأرض সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুন ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে إن نشأ نخسف بهم الأرض أو نسقط عليهم كسفا من السماء إن في ذلك لآية لكل عبد منيب আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰোঁ অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰোঁ নিশ্চয় ইয়াত আছে নিদৰ্শন প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে